Hello friends, ইয়াতে আপোনালোকে চাব পাৰে অফিচ অফ দা ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ডিএমচি অসম সৰ্ব শিক্ষা অভিযান মিছন কামৰূপ মেট্ৰৰ পৰা এটা নটিচ আহিছে। সেই নটিচত সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে স্কুলৰ কাৰণে কিছুমান অৰ্ডাৰ আহিছে। ইয়াতে চাব পাৰে এজ পাৰ দ্য ইনষ্ট্ৰাকশ্যন ৰিচিভ ফ্ৰম দ্য ডিস্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্ট ইন দ্য ইণ্টাৰেষ্ট of public well-being, the normal school timing is again rescheduled due to continuous rise of mercury level and prevailing scorching heat for both government provincialized and private school under Kamrup Metro District. Wednesday 11th June 2025 ইয়াতে কোৱা হৈছে যে গৰমৰ কাৰণে ৰিশেডিউল কৰা হৈছে টাইমবোৰ মেনেজ কৰিব লাগিব টাইমবোৰ বেলেগকে এইবাৰ ক্লাছসমূহ কৰাব লাগিব গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট ইনষ্টিটিউট বা স্কুল হওক আমি এইটোত ইয়াতে টাইমবোৰ মেনেজ কৰিব লাগিব বা টাইমবোৰ ফলো কৰিব লাগিব ইয়াতে চাব পাৰে ফলোজ টাইমিং অফ ফলোজ এলপি স্কুলটো হ'ব আপোনালোকৰ 7:30 ৰ পৰা 11:30 লৈকে ক্লাছ কৰিব লাগিব তাৰ পিছত এমইউটো হৈছে 7:30 পৰা 12 লয় তাৰ পিছত হায়াৰ সেকেন্ডাৰী হায়াৰ স্কুলৰটো হৈছে 7:30 AM to 12:30 PM লৈকে ক্লাছ কৰিব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে এইখিনি তিনিটা ফলো কৰিব লাগিব স্কুলৰ টিচাৰবোৰে তাৰ পিছত ইয়াতে কিছুমান ইনষ্ট্ৰাকচন দিয়া হৈছে চাব পাৰে স্কুল are also instructed to conduct the morning assembly inside the classroom or shaded area and no outdoor activities must be conducted ইয়াতে কোৱা হৈছে যে এছেম্বলিবোৰটো যেন বাহিৰত নকৰে ভিতৰতে কৰে আৰু এক্টিভিটিজ আউটডোৰ এক্টিভিটিজ যেনে খেল ধুল কিছুমান আউটডোৰ থাকে ন সেইবোৰ কৰিব দিয়া নাই গৰমৰ কাৰণে যাতে ল'ৰা ছোৱালীবোৰৰ একো প্ৰব্লেম নাহে তাৰ পিছত ইয়াতে সেকেন্ডটো হৈছে স্কুল should ensure that students should drink sufficient water for which 3-4 water bells must be rang during the school hours and ensure enough drinking water facility inside the school premises পানী বটল বা পানী খাব দিছে যেনে পানী খাই থাকিব দিছে তাৰ পিছত ইয়াতে স্কুলতো ফেসিলিটি থাকিব দিছে পানীৰ ফেসিলিটি থাকিব দিছে যেন পানীটো সকলো ল'ৰা ছোৱালীয়ে কনজাম কৰিব পাৰে তাৰ পিছত ইয়াতে আৰু দিয়া হৈছে school should ensure that all fans are functional and all classrooms are properly ventilated স্কুলৰ ফেনবোৰ যাতে চলি থাকিব লাগিব একো বেয়া নহব লাগে তাৰ পিছত ক্লাছৰুমত ভেন্টিলেটেড থাকিব লাগিব এইখিনিয়ে কৈছে আৰু this order comes into force which immediate effect and shall remaining in force till Monday 16 June 2025 16 জুনলৈকে এইটো থাকিব বুলি কোৱা হৈছে 16 জুনলৈকে এইটো ফলো কৰিব লাগিব বুলি ইয়াতে উল্লেখ কৰা হৈছে আৰু যদি কিবা ইনফৰমেশন হে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেতিয়ালৈকে যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনি আছিল ভিডিঅটো ধন্যবাদ জনাইছো